মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি চতুৰ্থ শ্ৰেণীৰ স্পন্দন কিতাপৰ দ্বিতীয় অধ্যায়ৰ পাঠ 1 পিতৃ-মাতৃ নামৰ পাঠটি পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, পৰিয়াল সমাজৰ প্ৰথম গোট। এইটো চোৱা, পৰিয়াল হৈছে সমাজৰ প্ৰথম গোট। পৰিয়ালৰ মুখিয়াল পিতৃ-মাতৃ আৰু অভিভাৱকে আমাক অশেষ মৰম চেনেহ কৰে। তেওঁলোকৰ আদৰ যত্নতে আমি ডাঙৰ দীঘল হওঁ। পিতৃ-মাতৃ আৰু অভিভাৱকে আমাৰ বাবে বহু ত্যাগ কৰে। পিতৃ-মাতৃ আমাৰ পৰম বন্ধু আৰু শুভাকাংক্ষী। তেওঁলোকে আমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আশীৰ্বাদ দিয়ে। তোমালোকে তৃতীয় শ্ৰেণীৰ মৰমৰ আই পদ্যটোত আইৰ মৰম আৰু ত্যাগৰ বিষয়ে পাই আহিছা। এই পাঠটোৰ জৰিয়তে এই বিষয়ে আৰু কিছু কথা জানো আহা। এতিয়া চোৱা, পঢ়ো আহা। এই সংসাৰত আমাৰ যিমান বন্ধু বা উপকাৰী মানুহ আছে, সেই সকলোৰে ভিতৰত পিতৃ-মাতৃ প্ৰথম আৰু শ্ৰেষ্ঠ। তেওঁলোকে আমাক জন্ম দিয়ে, পোহপাল কৰি ডাঙৰ দীঘল কৰে, লাগতিয়াল শিক্ষা দি জ্ঞানী আৰু কাম চলাই যাব পৰা কৰে। সন্তানৰ নিমিত্তে তেওঁলোকে যিমান দুখ বেজাৰ সহে, যিমান যত্ন আৰু চেষ্টা কৰে, যিমান স্বাৰ্থ ত্যাগ কৰে, ইমান কোনেও নকৰে। আমাৰ নিমিত্তে জীৱন এৰিব পাৰে। এনে মানুহ জগতত পিতৃ-মাতৃৰ বাহিৰে কোনো নাই। সন্তানৰ মুখত হাঁহি ওলালে তেওঁলোকৰ মুখত হাঁহি ওলায়। সন্তানৰ চকুত পানী ওলালে তেওঁলোকৰ চকুতো পানী ওলায়। সন্তানৰ দুখত তেওঁলোকৰ বেজাৰ, সন্তানৰ সুখত তেওঁলোকৰ আনন্দ। কেনেকৈ আমাৰ সুখ, উন্নতি আৰু যশস্যা হয়, দিনে ৰাতিয়ে সদায় তেওঁলোকৰ মনত এই কথাহে জাগৰিত হৈ থাকে। ভাল বস্তু পালে পিতৃ-মাতৃয়ে নিজে নেখাই আমাক খুৱায়। ভাল কাপোৰ নিজে নিপিন্ধি আমাক পিন্ধায়। আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। আমি বেয়া হ'লেও তেওঁলোকৰ মনত ভাল, কুৰূপ হ'লেও সুন্দৰ, দুষ্ট হ'লেও সন্ত। মৰাৰ সময়তো তেওঁলোকে আমাক আশীৰ্বাদ কৰিহে প্ৰাণ এৰে। পিতৃ-মাতৃ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ। এতিয়া চোৱা, আমাৰ জীৱনত এই সংসাৰত আমাৰ যিমান বন্ধু বা উপকাৰী মানুহ আছে, সকলোতকৈ শ্ৰেষ্ঠ আমাৰ মা-দেউতা, হয়নে? তেওঁলোকে আমাক জন্ম দিয়ে, পোহপাল কৰি ডাঙৰ দীঘল কৰে, শিক্ষা দীক্ষা দিয়ে আৰু আমাৰ নিমিত্তে তেওঁলোকে বহু দুখ কষ্ট সহে, হয় নহয়? নিজে ভাল নাখায়, আমাক খুৱায়। তেওঁলোকে যি কৰে সকলো আমাৰ উন্নতিৰ কাৰণেহে কৰে, হয়নে? আৰু সন্তান এটা যিমানেই দেখিবলৈ বেয়া হ'লেও মাক-দেউতাকৰ দৃষ্টিত তেওঁ সদায় সুন্দৰ হয়। আৰু সন্তানটো যিমানেই দুষ্ট নহ'লেও তেওঁলোকে সদায় নিজৰ সন্তানক ভাল, ভদ্ৰ বুলি ভাবে। আৰু মৰাৰ সময়তো আৰু তেওঁলোকৰ প্ৰাণ যোৱা সময়তো তেওঁলোকে কি কৰে? নিজৰ সন্তানক আশীৰ্বাদ দি যায়। এতিয়া চোৱা, কোনো এক দেশত এদিন এজনী তিৰোতাই তাইৰ কেঁচুৱা ল'ৰা এটা ঘৰৰ বাহিৰত শুৱাই থৈছিল। কোনো এটা দেশত এজনী তিৰোতাই কি কৰিছিলে? তাইৰ কেঁচুৱা এটা ঘৰৰ বাহিৰত শুৱাই থৈছিল। সেই দেশত ঈগল বুলি এবিধ ডাঙৰ চৰাইও আছিল। এইটো চোৱা, ঈগল। পাছে ঈগল চৰাই এটাই সেই ল'ৰাটো থাপ মাৰি লৈ গৈ এক পৰ্বতৰ টিঙত তুলিলে। কি হ'ল? বাহিৰত যে মাকে শুৱাই থৈছিলে, সেইজন ল'ৰাক এই ঈগল চৰাইটোৱে কি কৰিলে? থাপ মাৰি ধৰি লৈ
উৰি গ'ল আৰু পৰ্বতৰ টিঙত তুলিলে। এতিয়া চোৱা, তেতিয়া মাকে আৰু ওচৰ চুবুৰীয়া মানুহে দেখি হুৱা-দোৱা লগোৱাত ভয়ত ঈগলটোৱে ল'ৰা এৰি উৰি গ'ল। পিছত কি হ'ল, সেই ল'ৰাটোৰ মাকে আৰু ওচৰ চুবুৰীয়াই যেতিয়া দেখিলে ঈগলটোৱে ল'ৰাটোক লৈ গুচি গ'ল, তেতিয়া কি কৰিলে, সকলোৱে হুৱা-দোৱা কৰিলে, হাল্লা হুলস্থুল কৰিলে, হয়নে? তেতিয়া ঈগলৰ ভয় লাগিলে আৰু সি সেই সৰু ল'ৰাটোক পৰ্বতৰ ওপৰতে এৰি সি তাৰ পৰা উৰি গ'ল। কিন্তু পৰ্বতটো বৰ ওখ, দুৰ্গম, হাবি আৰু কাঁইটেৰে গঞ্জ। কিন্তু পৰ্বতটো কেনেকুৱা আছিলে? ওখ আছিলে আৰু পুৰা হাবি আছিলে আৰু সেই হাবিত পুৰা কাঁইট আছিলে। তাত অনেক ডেকা খাহীয়াল যুঁজাৰু চিপাহীও গোট খাইছিল। সেই সময়ত তাত অনেক ডেকা যুঁজাৰু চিপাহী আদিও খাহীয়াল আদিও গোট খাইছিলে। তথাপি কোনেও সেই পৰ্বতত উঠিবলৈ সাহ নকৰিলে। কিন্তু ইমান শক্তিমান লোক থকাৰ পিছতো তাত কোনেও উঠিবলৈ সাহ নকৰিলে। দুজনমানেই উঠি আধা বাটৰ পৰাই উভতি আহিল আৰু দুজনমান উঠিলে, কিন্তু ভয়তে কি হ'ল, আধা ৰাস্তাৰ পৰাই ঘূৰি আহিলে। কিন্তু ল'ৰাৰ মাকে সকলো ভয় নেওচি গৰা হাবি আৰু কাঁইটলৈ অলপো কটাহী নকৰি অসীম সাহেৰে মুহূৰ্তৰ ভিতৰতে ল'ৰাক কোলাত তুলি ল'লেগৈ। কিন্তু এই অকণমানি ল'ৰাটোৰ মাকজনীয়ে সকলো ভয় নেওচি কাঁইটলেও কোনো চিন্তা নকৰাকে তেওঁ ওপৰলৈ উঠি গ'ল আৰু মুহূৰ্ততে নিজৰ ল'ৰাক কোলাত তুলি তেওঁ তললৈ লৈ আহিলে আৰু গোটেইটো শৰীৰ তেজেৰে ৰাঙলী হৈ নামি আহিল। আৰু তেওঁ যেতিয়া ওপৰৰ পৰা নামি আহিল, তেতিয়া তেওঁৰ গোটেই শৰীৰটো তেজেৰে ৰাঙলী হৈ আছিল, তেজেৰে ৰঙা হৈ আছিল। এই পাঠটোৰ লিখক হ'ল লম্বোদৰ বৰা। এতিয়া চোৱা, তলত দিয়া প্ৰতিটো বাক্যৰ আঁচ-টনা শব্দকেইটাৰ অৰ্থ কাষৰ ঘণ্টাটোৰ ছবিত দিয়া আছে। আঁচ-টনা শব্দকেইটাৰ অৰ্থটো ঘণ্টাটোৰ পৰা আনি সেই শব্দটোৰ ঠাইত অৰ্থটো বহুৱাই বাক্যটো তোমাৰ টোকা বহীত পুনৰাই লিখা। এতিয়া চোৱা, ইয়াত আমাক এটা বাক্য দিয়া আছে আৰু তাত এটা আঁচ-টনা শব্দ আছে, হয়নে? এতিয়া এই শব্দৰ অৰ্থটো আমাক এই ঘণ্টাটোৰ ভিতৰত দিয়া আছে। এতিয়া আমি এই শব্দবোৰৰ অৰ্থবোৰ আমি ঘণ্টাটোৰ পৰা আনি আকৌ বাক্যটো পুনৰাই লিখিব লাগিব। এতিয়া চোৱা, পিতৃ-মাতৃয়ে সন্তানৰ নিমিত্তে স্বাৰ্থ ত্যাগ কৰে। এতিয়া আমি এই স্বাৰ্থ শব্দৰ অৰ্থ ইয়াৰ পৰা বিচাৰি লিখিব লাগিব। আমি লিখিম নিজৰ হিত। পিতৃ-মাতৃয়ে সন্তানৰ নিমিত্তে তোমালোকে লিখিবা নিজৰ হিত ত্যাগ কৰে। তাৰপিছত চোৱা, পৰ্বতখন দুৰ্গম, হাবি আৰু কাঁইটেৰে গঞ্জ। এতিয়া চোৱা, এইটো গঞ্জ শব্দৰ অৰ্থ হ'ল এইটো ঢাক হোৱা। তোমালোকে লিখিবা পৰ্বতখন দুৰ্গম, হাবি আৰু কাঁইটেৰে ঢাক হোৱা। পিতৃ-মাতৃৰ মনত সন্তানসকল সদায় সন্ত। এতিয়া চোৱা, তোমালোকে লিখিবা পিতৃ-মাতৃৰ মনত সন্তানসকল সদায়, এইটো সন্ত মানে সাধু, তোমালোকে ইয়াত সাধু বুলি লিখিবা। পিতৃ-মাতৃ আমাৰ শ্ৰেষ্ঠ বন্ধু। এতিয়া শ্ৰেষ্ঠ মানে হৈছে উত্তম, তোমালোকে লিখিবা পিতৃ-মাতৃ আমাৰ উত্তম বন্ধু। তাৰপিছত চোৱা, পিতৃ-মাতৃ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ। এতিয়া চোৱা, এই স্নেহ শব্দটোৰ অৰ্থ হ'ল মৰম। এতিয়া চোৱা, তোমালোকে লিখিবা পিতৃ-মাতৃ জীৱন্ত দেৱতা, মৰম আৰু পৰোপকাৰৰ অৱতাৰ। এইটো তোমালোকে ধুনীয়াকৈ বহীত লিখি ল'বা। এতিয়া চোৱা, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ পৰা সঠিক উত্তৰটো বাছি আনি এই বৃত্তটো পূৰ কৰিব লাগিব। ঈগল চৰাইটোৱে পৰ্বতৰ টিঙত এৰি থৈ যোৱা কেঁচুৱাটো কোনে কোলাত তুলি আনিছিল? কেঁচুৱাটোৰ পিতৃয়ে, কেঁচুৱাটোৰ মাতৃয়ে, যুঁজাৰু চিপাহীসকলে, ওচৰ চুবুৰীয়াই। এইটো হ'ব, হয়নে? কেঁচুৱাটোৰ মাতৃয়ে। এতিয়া চোৱা, লেখকে পিতৃ-মাতৃক জীৱন্ত দেৱতা,
স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি কৈছে কাৰণ সন্তানৰ নিমিত্তে তেওঁলোকে ক কান্দি চকুৰ পানী টুকি থাকে, খ অনবৰতে আনন্দ কৰি থাকে, গ দুখ বেজাৰ সহ্য কৰি থাকে, ঘ সদায় মনত বেজাৰ কৰি থাকে। এইটো গ হ'ব হয়নে? দুখ বেজাৰ সহ্য কৰি থাকে। গতিকে আমি ইয়াত শুদ্ধ চিন দিম। এতিয়া চোৱা পাঠটোত উল্লেখ থকা ডেকা, খাহিয়াল আৰু যুঁজাৰু চিপাহীসকলৰ কোনেও পৰ্বতটোত উঠিবলৈ কিয় সাহ কৰা নাছিল? এতিয়া চোৱা ক ওচৰ চুবুৰীয়া মানুহে দেখি হুৱা দুৱা লগোৱাৰ বাবে, খ ঈগল চৰাইটোৱে ল'ৰাটো থাপ মাৰি লৈ যোৱাৰ বাবে, গ ঈগলটোৱে ভয়তে ল'ৰাটো এৰি থৈ উৰি যোৱাৰ বাবে, ঘ পৰ্বতটো বৰ ওখ, দুৰ্গম হাবি আৰু কাঁইটেৰে ঠাহ খাই থকাৰ বাবে। এইটো ঘ হ'ব হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিম। এতিয়া চোৱা ৩ ওপৰত থকা দ্বিতীয় আৰু তৃতীয় প্ৰশ্নৰ উত্তৰ দুটা কিয় শুদ্ধ বুলি বাছি ল'লা কোৱা। এতিয়া চোৱা ওপৰত দিয়া দ্বিতীয় আৰু তৃতীয় প্ৰশ্নৰ উত্তৰ কিয় শুদ্ধ বুলি বাছি ল'লা সেইটো ক'ব লাগিব। দ্বিতীয় এইটো হয়নে? লেখকে পিতৃ মাতৃক জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি কৈছে কাৰণ সন্তানৰ নিমিত্তে তেওঁলোকে, আমি গড়টো বাচিছিলোঁ, দুখ বেজাৰ সহ্য কৰি থাকে বুলি। এতিয়া কিয় আমি বাচিছিলোঁ কোৱাচোন? আমি জানো তেওঁলোকে দুখ বেজাৰ সহ্য কৰে হয়নে? সেইকাৰণে আমি এইটো বাচিছোঁ। তাৰপিছত ঘটো পৰ্বতটো বৰ ওখ, দুৰ্গম হাবি আৰু কাঁইটেৰে ঠাহ খাই থকাৰ বাবে বুলি দিয়া আছে, আমি এই উত্তৰটো বাচিছোঁ হয়নে? আমি কিয় বাচিছোঁ? কাৰণ আমি পাঠটোত পঢ়িছোঁ হয়নে? সেয়ে আমি এই উত্তৰটো বাচিছোঁ। এতিয়া চোৱা ৪ তলত দিয়া শুদ্ধ বাক্যবোৰৰ কাষৰ বাকচত শুদ্ধ চিন দিয়া। এতিয়া চোৱা ক এই সংসাৰত পিতৃ মাতৃ হৈছে আমাৰ শ্ৰেষ্ঠ বন্ধু, এইটো শুদ্ধ হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিম। খ পিতৃ মাতৃয়ে সন্তানক স্বাৰ্থৰ বাবেহে মৰম চেনেহ কৰে, এইটো অশুদ্ধ হয়নে? গতিকে আমি ইয়াত একো দিব নালাগে। তাৰপিছত চোৱা গ সন্তানৰ সুখ, উন্নতি আৰু যশস্যা হোৱাটো সকলো পিতৃ মাতৃয়ে কামনা কৰে, এইটো শুদ্ধ। ঘ শুই থকা কেঁচুৱাটো থপিয়াই নি ঈগলটোৱে পৰ্বতৰ টিঙত তুলিছিল, এইটো শুদ্ধ হয়নে? এতিয়া চোৱা ৫ দলত আলোচনা কৰি কোৱা আৰু লিখা। এইটো তোমালোকে দলত আলোচনা কৰি ক'ব আৰু লিখিব লাগিব। চোৱা ক আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। ইয়াত কাৰ কথা কোৱা হৈছে? পিতৃ মাতৃৰ কথা কোৱা হৈছে হয়নে? আমি তেওঁলোকক যিমানেই আমনি কৰিলেও তেওঁলোকৰ মৰম আমালে কম নহয় হয়নে? এই কথাখিনি পিতৃ মাতৃৰ কি কামৰ মাজেৰে আমি বুজি পাওঁ? এই কথাখিনি পিতৃ মাতৃৰ কি কামৰ মাজেৰে আমি বুজি পাওঁ সেয়া এতিয়া লিখিব লাগিব। মই লিখি দিছোঁ, তোমালোকে নিজৰ মতেও লিখিব পাৰা। চোৱা উত্তৰ আমি পিতৃ মাতৃৰ ত্যাগ, যত্ন, কষ্ট সহিষ্ণুতা আৰু নিস্বাৰ্থ মৰম আদিৰ মাজেৰে এই কথাখিনি বুজি পাওঁ। এতিয়া চোৱা খ ডেকা, খাহিয়াল, যুঁজাৰু চিপাহীসকলে পৰ্বতটোৰ পৰা কেঁচুৱাটো আনিবলৈ সাহস নকৰিলে, কিন্তু মাকজনীয়ে একো ভয় নকৰি কেঁচুৱাটো আনিছিল কিয়? এতিয়া চোৱা ডেকা, খাহিয়াল, যুঁজাৰু চিপাহীসকলে পৰ্বতৰ পৰা কেঁচুৱাটো তুলি আনিব সাহস কৰা নাছিল হয়নে? কিন্তু মাকজনীয়ে মুহূৰ্তৰ ভিতৰতে কেঁচুৱাটো পৰ্বতৰ পৰা তুলি আনিছিল হয়নে? কিয়? এতিয়া আমি লিখিম। এতিয়া চোৱা উত্তৰ সন্তানৰ নিমিত্তে মাকে যিমান দুখ বেজাৰ সহে, যিমান যত্ন আৰু চেষ্টা কৰে, ইমান আন কোনেও নকৰে। সেইটো তোমালোকে লিখি ল'বা, নহ'লে তোমালোকে নিজৰ মতেও লিখিব পাৰা। এতিয়া চোৱা পঢ়ো আৰু জানো আহা। আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। ওপৰৰ বাক্যশাৰীত থকা উভতি কৰিলেওৰ অৰ্থ হ'ল দুষ্টালি কৰিলেও, আমনি কৰিলেও আদি। এতিয়া আমি যে তাত উভতি শব্দটো পাইছিলোঁ, উভতি কৰিলেও শব্দটোৰ অৰ্থ হ'ল
দুষ্টালি কৰিলেও বা আমনি কৰিলেও। একেদৰে উভতি চা মানে পুতৌ বা সহায় কৰা। এতিয়া চোৱা, এই উভতি চা শব্দটোৰ অৰ্থ হৈছে পুতৌ বা সহায় কৰা বা উলটি চা। এই দুটা শব্দৰ অৰ্থ উভতি চা বা উলটি চা, এই দুটা শব্দৰ অৰ্থ হৈছে পুতৌ বা সহায় কৰা। উভতি ধৰ, উভতি ধৰ মানে হৈছে ওলোটাই প্ৰশ্ন কৰা। উভতি নাচ, উভতি নাচ মানে হৈছে অতপালি কৰ। উভুত গুৰে নাচ মানে উভতি নাচ মানে হৈছে অতপালি কৰা। এতিয়া চোৱা ৬, তলত দিয়া বাক্যাংশ কেইটাৰে একোটাকৈ বাক্য সাজা। এতিয়া চোৱা, এই বাক্যবোৰ প্ৰয়োগ কৰি আমি একোটাকৈ বাক্য সাজিব লাগিব। চোৱা, উভতি চা, উভতি ধৰ, উভতি নাচ, ডাঙৰ দীঘল কৰ, দুখ বেজাৰ স, হোৱা দোৱা লাগ। এতিয়া চোৱা, মই কৰি দিছোঁ, তোমালোকে নিজৰ মতেও কৰিব পাৰিবা। প্ৰথমতে চোৱা, উভতি চা। বুঢ়া বয়সৰ মা দেউতাক আমি উভতি চাব লাগে। তাৰপিছত চোৱা, উভতি ধৰ। ভাষণৰ মাজতে ৰাইজে মন্ত্ৰীক উভতি ধৰিলে। উভতি নাচ। মেলাত উভতি নচা ল'ৰাবিলাকক পুলিচে ধৰিলে। তাৰপিছত চোৱা, ডাঙৰ দীঘল কৰ। মা দেউতাই নিজৰ সন্তানক তুলি তালি ডাঙৰ দীঘল কৰে। তাৰপিছত চোৱা, দুখ বেজাৰ স। মা দেউতাই সন্তানৰ বাবে বহু দুখ বেজাৰ সহে। তাৰপিছত চোৱা, হোৱা দোৱা লাগ। গাঁৱত বাঘ ওলোৱাৰ বাবে মানুহৰ মাজত হোৱা দোৱা লাগিল। হোৱা দোৱা লগা মানে আতংকৰ সৃষ্টি হোৱা। এতিয়া চোৱা, ঘাট ক, তলত দিয়া বাক্য কেইটালৈ মন কৰা। ঈগলটো উৰি গুচি গ'ল। পৰ্বতটো বৰ ওখ আছিল। তেওঁৰ শৰীৰ ৰাঙলী হৈ পৰিল। ওপৰৰ বাক্যকেইটাত আঁচ-টনা ঈগল শব্দটোৱে এবিধ চৰাইৰ নাম বুজাইছে। এতিয়া চোৱা, এই ঈগল শব্দটোৱে এটা চৰাইৰ নাম বুজাইছে। পৰ্বত শব্দটোৱে পৃথিৱীত থকা ওখ শিলাময় ঠাইৰ নাম বুজাইছে। পৰ্বত শব্দটোৱে পৃথিৱীত থকা ওখ শিলাময় ঠাইৰ নাম বুজাইছে, হয়নে? আৰু শৰীৰ শব্দটোৱে প্ৰাণীৰ দেহ বুজাইছে। আৰু এই শৰীৰ শব্দটোৱে প্ৰাণীৰ দেহ বুজাইছে। এতিয়া চোৱা, জানো আহা। মানুহ, পশু, পক্ষী, গছ, বন, বস্তু, ঠাই, গুণ আদিৰ নাম বুজোৱা শব্দবোৰেই হৈছে বিশেষ্য পদ। এতিয়া চোৱা, বিশেষ্য পদ বুলি কাক কোৱা হয়? যিবোৰ শব্দই মানুহ, পশু, পক্ষী, গছ, বন, বস্তু, ঠাই, গুণ আদিৰ নাম বুজায় সেইবোৰকে আমি বিশেষ্য পদ বুলি কওঁ। এতিয়া চোৱা, পঢ়া। ৰাধিকা এজনী মৰমীয়াল ছোৱালী। তাই চতুৰ্থ শ্ৰেণীত পঢ়ে। তাইৰ এজনী মেকুৰী আছে। ৰাধিকাৰ খুৰাকে মেকুৰীজনী দিখৌমুখৰ পৰা আনিছিল। তাই মেকুৰীজনীৰ নাম ৰাখিছে মিচি। প্ৰতিদিনে ৰাধিকাই মিচিৰ সৈতে বকুল গছৰ তলত খেলে। এতিয়া চোৱা, গ, ওপৰৰ দফাটোত থকা আঁচ-টনা শব্দবোৰ একো একোটা বিশেষ্য পদ। সেইবোৰ কি কাৰণে বিশেষ্য পদ চাওঁ আহা। এতিয়া চোৱা, এই ওপৰত দিয়া এই আঁচ-টনা একো একোটা শব্দবোৰ হৈছে বিশেষ্য পদ, মানে নাম বুজোৱা শব্দ, হয়নে? এতিয়া কি কাৰণে এইবোৰ বিশেষ্য পদ হৈছে ইয়াত চাওঁ আহা। ৰাধিকা, ৰাধিকা কি হয়? মানুহৰ নাম, হয়নে? ৰাধিকা শব্দটোৱে নাম বুজাইছে, সেয়ে সেইটো বিশেষ্য পদ। শ্ৰেণী, শ্ৰেণী মানে সমষ্টিৰ নাম, হয়নে? গতিকে এইটো বিশেষ্য পদ। খুৰা, সম্বন্ধৰ নাম, সেয়ে বিশেষ্য পদ। মিচি, এজনী মেকুৰীৰ নাম, সেয়ে এইটো বিশেষ্য পদ। চতুৰ্থ, এইটো সংখ্যাৰ নাম। তাৰপিছত তেনেকে ছোৱালী মানুহৰ এটা শ্ৰেণীৰ নাম, মেকুৰী প্ৰাণীৰ এটা শ্ৰেণীৰ নাম, দিখৌমুখ এখন ঠাইৰ নাম, বকুল এবিধ গছৰ নাম, গছ এবিধ জীৱন্ত বস্তুৰ নাম, হয়নে? সেয়েহে এই সকলোবোৰ হৈছে বিশেষ্য পদ। এতিয়া চোৱা, ঘ, তলত দিয়া দফাটো পঢ়ি তাত থকা বিশেষ্য পদকেইটাৰ তলত আঁচ টানা আৰু কি কাৰণে বিশেষ্য পদ লিখা।
এতিয়া চোৱা তলত আমাক এটা দফা দিয়া হৈছে। এতিয়া আমি এই দফাটো পঢ়িব লাগিব আৰু ইয়াত পোৱা বিশেষ্য পদৰ তলত আমি আঁচ টানিব লাগিব। বিশেষ্য পদ মানে নাম বুজোৱা শব্দ, হয়নে? প্ৰথমতে আমি এবাৰ দফাটো পঢ়ি যাম, তাৰপিছত আমি আঁচ টানি যাম। গুৱাহাটী এখন ডাঙৰ চহৰ। এই চহৰৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ। গুৱাহাটীৰ আমবাৰীত দীঘলী পুখুৰী আছে। এই পুখুৰী প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই খন্দুৱাইছিল। ভগদত্তৰ এটা প্ৰকাণ্ড হাতী আছিল। হাতীটোৰ নাম আছিল সুপ্ৰতীক। ভগদত্তই সুপ্ৰতীকৰ পিঠিত উঠি মহাভাৰতৰ যুদ্ধত ভাগ লৈছিল। এতিয়া চোৱা প্ৰথমতে আমি পাইছোঁ এটা বিশেষ্য পদ গুৱাহাটী, এইটো ঠাইৰ নাম, হয়নে? আকৌ পাইছোঁ চোৱা চহৰ, এই নাম, হয়নে? তাৰপিছত আকৌ ইয়াত চহৰ, তাৰপিছত চোৱা প্ৰাগজ্যোতিষপুৰ, এইটো ঠাইৰ নাম, হয়নে? আকৌ চোৱা গুৱাহাটী, এইটো ঠাইৰ নাম। আমবাৰী, এইটো ঠাইৰ নাম। দীঘলী পুখুৰী, এইটো ঠাইৰ নাম। আকৌ এইটো ঠাইৰ নাম, এইটো ঠাইৰ নাম। ৰজা, ৰজা কোনো এটা পদবীৰ নাম, হয়নে? গতিকে ইয়াত আমি আঁচ টানিছোঁ। ভগদত্ত, এইটো নাম, হয়নে? তাৰপিছত চোৱা ভগদত্ত, আকৌ তাৰপিছত হাতী, এইটো প্ৰাণীৰ নাম, হয়নে? আকৌ চোৱা হাতী, সুপ্ৰতীক, আকৌ ভগদত্ত মানুহৰ নাম হয়, হয়নে? আকৌ সুপ্ৰতীক, এইটো হাতীৰ নাম হয়, হয়নে? মহাভাৰত, এইটো যুদ্ধৰ নাম হয়, হয়নে? এতিয়া চোৱা এইবোৰ হৈছে বিশেষ্য পদ। তোমালোকেও ধুনীয়াকৈ আঁচ টানি যাবা। এতিয়া চোৱা জ্ঞান সম্প্ৰসাৰণ। 8. তলত দিয়া ছবিকেইখন ভালদৰে চোৱা। ছবিকেইখন চাই তোমাৰ মনত কি ভাৱ হৈছে লিখা। এতিয়া এইটো ছবি চোৱা, এই ছবিবোৰ চাই তোমালোকৰ মনত কি ভাৱ হৈছে এয়া তোমালোকে বিদ্যালয়ত ছাৰ বাইদেউক ক'বা। এতিয়া চোৱা জানো আহা। পৰিয়াল আৰু সমাজ ওতঃপ্ৰোতভাৱে জড়িত। আমাৰ পৰিয়াল আৰু আমাৰ সমাজটো ওতঃপ্ৰোতভাৱে জড়িত, মানে এটা আনটোৰ লগত জড়িত। সমাজৰ একেবাৰে সৰু গোট হৈছে পৰিয়াল। এতিয়া চোৱা সমাজৰ একেবাৰে সৰু গোটটো কি? পৰিয়াল। পৰিয়ালতে ব্যক্তি এজনে সমাজৰ ৰীতি নিয়ম, মূল্যবোধ, আচাৰ ব্যৱহাৰ শিকি আহে। এতিয়া ব্যক্তি এজনে নিয়ম নীতি, আচাৰ ব্যৱহাৰ আদি ক'ত শিকে? সৰুৰ পৰাই পৰিয়ালত থাকি সকলো দেখি শুনি শিকে, হয়নে? সমাজ এখন ভাল হ'বলৈ হ'লে প্ৰথমে পৰিয়াল এটা ভাল হ'ব লাগিব। এতিয়া আমি যদি সমাজ এখন ভাল কৰি গঢ়ি তুলিব বিচাৰোঁ, তেতিয়াহ'লে সেই সমাজত থকা সকলো পৰিয়ালতে আচাৰ ব্যৱহাৰ আদি ভাল হ'ব লাগিব, হয়নে? ভাল পৰিয়ালৰ সমষ্টিয়েই ভাল সমাজ গঠন কৰে। এতিয়া চোৱা যিখন সমাজত ভাল পৰিয়াল আছে সেইখন সমাজেই ভাল বুলি আমি ক'ব পাৰিম, হয়নে? কাৰণ ভাল পৰিয়াল থাকিলেহে ভাল সমাজ এখন সৃষ্টি কৰিব পাৰি, গঠন কৰিব পাৰি। এতিয়া চোৱা 9 ক পঢ়া। সৌৰভ আৰু ৰূপম সহপাঠী। যোৱা দেওবাৰে সৌৰভ ৰূপমহঁতৰ ঘৰলৈ গৈছিল। সৌৰভক দেখি ৰূপমে বৰ আনন্দ পালে। ৰূপমহঁতৰ ঘৰৰ চৌপাশৰ পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশটো দেখি সৌৰভৰ বৰ ভাল লাগিল। ভিতৰলৈ সোমাই সি ৰূপমহঁতৰ ঘৰৰ আটাইকেইটা কোঠা আটোম টোকাৰিকৈ সজাই থোৱা দেখিলে। ৰূপমে সৌৰভক তাৰ পৰা কোঠাটোলৈ লৈ গ'ল। সেই কোঠাটো ৰূপমে বৰ পৰিপাটিকৈ ৰাখিছে। ৰূপমৰ মাক দেউতাকে সৌৰভক বৰ মৰমেৰে মাত বোল কৰিলে। আইতাকেও আহি তাক গায়ে মূৰে হাত বোলাই মৰম কৰিলে। ৰূপমৰ মাকে দিয়া জা জলপান সিহঁত আটায়ে একেলগে খালে। ৰূপমৰ মাক দেউতাকে সৌৰভৰ ঘৰৰ বা বাতৰি আৰু তাৰ পঢ়া শুনাৰ খবৰো ল'লে। তেওঁলোকৰ মৰম চেনেহ আৰু আদৰ সাদৰ লাভ কৰি তাৰ বৰ ভাল লাগিল। সন্ধিয়া হোৱাৰ আগে আগে সি ঘৰলৈ উভতিল। আহি থাকোঁতে ৰূপমহঁতৰ ঘৰখনৰ পৰা শিকিবলগীয়া বহু কথাই আছে বুলি তাৰ মনলৈ আহিল। সি ভাবিলে আমাৰ ঘৰখনো এনেদৰে পৰিপাটিকৈ ৰাখিব পৰা হ'লে। এতিয়া চোৱা খ। ওপৰৰ পাঠটোৰ আধাৰত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এতিয়া চোৱা
পৰিয়ালৰ সদস্যসকলৰ আচাৰ ব্যৱহাৰ কেনেধৰণৰ হ'ব লাগে বুলি তুমি ভাবা? এইটো লিখিব নালাগে, এইটো আমি মুখে মুখে উত্তৰ দিম। পৰিয়ালৰ সদস্যসকলৰ আচাৰ ব্যৱহাৰ মৰম, শ্ৰদ্ধা, সহানুভূতিপূৰ্ণ হ'ব লাগে। সৌৰভৰ ঘৰৰ পৰিৱেশটো পৰিপাটি আৰু পৰিষ্কাৰ পৰিচ্ছন্ন। কথা বতৰা আৰু আচাৰ ব্যৱহাৰত এজনে আনজনৰ প্ৰতি কৰা মৰম, চেনেহ, আদৰ, যত্ন প্ৰকাশ পাইছে। সৌৰভহঁতৰ ঘৰখনৰ এই পৰিৱেশটো তোমাৰ গাঁও বা অঞ্চলটোৰ বাবেও দৰকাৰী বুলি ভাবানে? হয়, এনেধৰণৰ পৰিৱেশ সকলো ঠাইতে দৰকাৰী, হয়নে? তাৰপিছত চোৱা, এখন সুস্থ আৰু সবল সমাজ গঢ়িবৰ বাবে পৰিয়ালৰ ভূমিকা কেনে হোৱা উচিত? এখন সুস্থ আৰু সবল সমাজ গঢ়িবৰ বাবে পৰিয়ালৰ ভূমিকা অত্যন্ত প্ৰয়োজনীয়, হয়নে? পৰিয়াল আৰু সমাজ ওতঃপ্ৰোতভাৱে জড়িত, হয়নে? কাৰণ পৰিয়াল হৈছে সমাজৰ একেবাৰে সৰু গোট। আৰু শুনা, শিশু এজনে নিজৰ পৰিয়ালৰ পৰাই শৃংখলা, শিষ্টাচাৰ, পৰিষ্কাৰ পৰিচ্ছন্নতা শিকি আগলৈ এজন তেওঁ ভাল নাগৰিক হয়গৈ, হয়নে? এতিয়া চোৱা, ক তুমি তোমাৰ পিতৃ মাতৃ আৰু সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ ভালৰ কাৰণে কি কি কৰিব পাৰা? তলত দিয়া ধৰণে এখন তালিকা প্ৰস্তুত কৰা। এতিয়া চোৱা, তোমালোকক প্ৰকল্প এটা দিয়া হৈছে, মই এনে কৰি দিছোঁ, তোমালোকে নিজৰ মতে কৰিবও পাৰা। তোমালোকে তোমালোকৰ পিতৃ মাতৃ বা সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ ভালৰ কাৰণে কি কি কৰিব পাৰা? এতিয়া চোৱা, ইয়াত আমি ক্ৰমিক নং লিখিছোঁ। এইফালে পিতৃ মাতৃৰ বাবে আমি কি কৰিব পাৰোঁ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে আমি কি কৰিব পাৰোঁ সেয়া লিখা আছে, হয়নে? আমি 1 নম্বৰত লিখিছোঁ পিতৃ মাতৃৰ বাবে পিতৃ মাতৃৰ কথা মানি চলিম, হয়নে? 2 নম্বৰ, ঘৰৰ কামত সহায় কৰিম। 3, অসুস্থ হ'লে শুশ্ৰূষা কৰিম, হয়নে? এফালে আমি লিখিছোঁ সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে আমি কি কৰিম? জ্যেষ্ঠসকলক সন্মান কৰিম, তেওঁলোকৰ কথা মানি চলিম, গাড়ীত চিট এৰি দিম, হয়নে? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাঠ নম্বৰ 2 আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।